এইটো হৈছে শিৱসাগৰৰ হস্পিটেল। মই আছোঁ আজি শিৱসাগৰ চিভিলত। আহিছিলোঁ এটা দৰকাৰী কামত, মানে এজনৰ অলপ অসুখ আছে, তো তাৰ বাবে আহিছিলোঁ। কিন্তু তাত কি হৈ আছে, কেনেকুৱা হৈছে চব যেন ভূত বাংলাই নেকি এইটো। 3:30 বজাতে ডক্টৰ অহা কথা, ডক্টৰ নাই। আৰু এয়া এইবোৰ টেবুল চেবুল এনেকৈ পৰি আছে। 3:30 আহিব লাগে, 3:40 হ'ল বৰ্তমান। ইয়াতে কথা 10 মিনিটৰ নহয়, 10 মিনিটত কাৰোবাৰ জানো গুচি যাবলৈ আছে, জীৱও গুচি যাবলৈ আছে। অ'কে, তো ইয়াতে জুবিনৰ ফটো লগাই আপোনালোকে জয় 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 কৰি থাকিলে নহ'ব। আপোনালোকে নিজৰ কামেই নাজানে, আপোনালোকে ডিচিপ্লিন নাজানে। আপোনালোকে যিকেইটা ডক্টৰ তেওঁলোকক কৈ আছোঁ, কাম চবৰে থাকে। ডক্টৰ দুটা আছে বোলে, মোক এজন নাৰ্ছে ক'লে, নাৰ্ছ নহয় কোনোবা এজন থাকে ইয়াত। আৰু প্ৰাইভেচি কাৰণে মই তেওঁক দেখাব নোৱাৰোঁ। তেওঁ ক'লে কেতিয়াবা ডক্টৰ বোলে নাহেই বোলে, এজনৰ অসুখ হৈ আছে, ইজনে বোলে নাহেই বোলে। তো এইবোৰ কি আপোনালোকৰ ডিচিপ্লিন? হস্পিটেলত এইবোৰ মানে কি চাকৰি কৰি আছে বাৰু এইবিলাক? আৰু এনেকৈ ইয়াত জুবিন গাৰ্গৰ ফটো আছে, আৰু কিন্তু ডক্টৰ নাই। এনেকৈ কিবা কাম চলে নেকি বাৰু? এইবোৰ একে মানে ভূত বাংলা টাইপ, আৰু টাইমৰ কোনো মানে হেৰি নাই, মানে ভেলু নাই। মানে মানুহবোৰ কি মানে কিবা হেৰি পাই গৈছে নেকি, খেলনা নে ৰবট নে পইচাৰ কিবা হেৰি, মানে আই ডোণ্ট ন'। কি যে মানে নাথিং এলছ, একোৱেই নাই। মই ইয়াত ভিডিঅ' বনোৱাটো ক্ৰাইম নেকি বাৰু? মানে মই যে সত্যটো দেখাইছোঁ, মোৰ কোনো ভয় চয় লগা নাই, মই ডাইৰেক্ট সত্যটো দেখাই আছোঁ। চব খোলা আছে কাৰণে আহিছোঁ ন, চব খোলা আছে, চব সেইপিনৰ পৰা আহিছোঁ ন মই। এইটো চবকে শ্বেয়াৰ কৰিব, এইবোৰ মানুহ আমাৰ অসমৰ ডক্টৰ।